নমস্কাৰ টিকি আৰু হজলি ইউটিউব চেনেলৰ এক নতুন ভিডিঅ' লৈ পুনৰবাৰ নমস্কাৰ জনাইছোঁ। বিশেষকৈ মই আজি পুখুৰী মাছ যিবিলাক আমি মাছৰ পুখুৰী হেৰি কৰোঁ, এই পুখুৰীত চোৰে হয়তো মাছ চুৰ কৰে, লাঙি পাতে, কিবা কৰে, অনেক ধৰণৰ জাল মাৰে। সেইখিনি আমি ধৰিবৰ কাৰণে বিশেষকৈ তাত মানে পাণ পাতাৰ ব্যৱস্থা এটা মানে যিহেতু মানে কিবাৰ পৰা লোহাৰ কিবাৰ পৰা তাত মানে গজাল লগাই মানে তাতে হেৰি কৰা হৈছে। মুঠতে চোৰে যেতিয়া পুখুৰীত নামিব তেতিয়া মানে চোৰক মানে এই ভৰিত এই গজালৰ কাঁইটটো লাগি যাব। তেনেকুৱা এটা পদ্ধতি মই হেৰি কৰিছোঁ। কাৰণ মাছৰ চোৰ বহুত আছে। মোৰ ইয়াতো 2-3বাৰ চোৰ হৈছে। আজি প্ৰায় মোৰ ফিচাৰী হেৰি কৰাটো প্ৰায় 25 বছৰমান হ'বগৈ আৰু মোটামুটিকৈ 23-24 বছৰ হৈছে নেকি। আৰু সেইখিনি সময়ত তেওঁলোকে চুৰ কৰিছিলে। সেয়ে মই এই পদ্ধতিটো মই চিন্তা কৰি আছিলোঁ। এইবাৰ মই সেইটো কিবাটো মানে পাণটো মই এতিয়া বনাইছোঁ। পাণটো এনে লগালে নহ'ব, নিজৰো কথা আছে। গতিকে বিশেষকৈ নিজেও নামিব লাগিবতো, কেতিয়াবা জংঘল চাফা কৰিব, কিবা কৰিব লাগিব। কেনেকৈ এইটো নিৰাপদে আমি উঠাব পাৰি বা আকৌ পাতিব পাৰি, সেই বিষয়ে আপোনালোকক ভিডিঅ'ত দিম বুলি হেৰি কৰিছোঁ। আপোনালোকে এতিয়া ভিডিঅ'টো চাওক। পাতি মানে এনেকুৱা লগাই দিয়া আছে। ইয়াত চাওক, এনেকুৱা পাতি দিছোঁ, এনেকুৱা ক্ৰুজ চিনত দিছোঁ। তাৰপাছত ইয়াত কিবা হেৰিকেইটা ৱেল্ডিং কৰা আছে, গজাল। আকৌ এই গজালটো আকৌ হেৰিৰ পৰা অকণমান মানে হেৰি কৰিছোঁ, এই গ্ৰাইণ্ডাৰৰ পৰা আৰু জমা কৰিছোঁ। বহুত মানে চোকা আছে, মানে এনেকুৱা তৈয়াৰ কৰিছোঁ। কাৰণ তেনেকুৱা নকৰিলে কিবাটো ইমান চোকা নহ'ব, মানে সেইটো কথা। আপোনালোকে এনেকুৱা পাতলো কৰিব পাৰে। সেইটো এনেকুৱা পাতল কৰিব পাৰি। সেইটো ৱেটটো কম আছে। ইমান ইয়াত ৱেটটো বেছি হ'লে খৰচটো বেছি হ'ব। এনেকুৱা আপোনালোকে কেইটামান বনাব পাৰি। ছাপ'জ আপোনালোকে সেইটো কেনেকুৱা পাতিব, য'ত নেকি পুখুৰীটো য'ত মানুহে নামে, মানে কিছুমান কিবা আছে, পৰিৱেশ আছে, সেইটোৰ পৰা প্ৰায় চোৰ হ'লেও নামিব বা ঘৰৰ মানুহ হ'লেও প্ৰায় নামিব। এনেকুৱা জেগাতে সেইটো পাতিব লাগে। বিশেষকৈ যিবিলাক নেকি লাঙি পাতিবলৈ যাব, সিহঁতে মাছ সংকট যাব। পুখুৰীটো যিমানে লম্বা হওক, যিমান লম্বা হয়, মানে লম্বা হ'লে সি পতালিকেহে কিবাটো লাঙিটো পাতিব। এনেকুৱা ধৰণৰ বা জাল মাৰিব, এনেকুৱা ধৰণৰ য'ত মানে সম্ভাৱনীয় আছে, মানে এনেকুৱা জেগাতে এইটো পাতি থ'ব লাগে। এনেকুৱা পাতি থ'ব লাগে। আৰু সেইটো বস্তু এইটো খুটি তাতে মানে পুতি থৈ, মানে মোটামুটিকৈ ৰছীত অলপমান বোকাত হেৰি কৰি থ'লেও একো নাই, মানে এনেকুৱা পাতি থ'ব লাগে। তাৰপাছত আৰু এটা কথা, আপোনালোকে কি কৰিব লাগে, কেতিয়াবা জংঘল চাফা কৰিব লাগিব, কিবা কৰিবলৈ বা জালে মাৰক বা যিয়ে নকৰক, আপোনালোকেতো নামিব লাগিব ঘৰৰ মানুহে। গতিকে কিবা কৰিব যে ঘৰৰ মানুহক পূৰা মানে সেইটো হেৰি কৰিব লাগে, মানে যিমান সদস্য আছে, সদস্য বা ওচৰৰ চুবুৰীকো ক'ব পাৰি, ইয়াত পুখুৰীত বিনা কিবাত নামি যাব নালাগে, ইয়াত হেৰি পাতি থৈছোঁ, সেনেকুৱা মানে। গতিকে সাৱধান দিব লাগে, মানে। আৰু যেতিয়া আপুনি নিজে যেতিয়া পুখুৰীত নামিম বুলি বা কিবা চাফা কৰিম বুলি ভাবে, তেতিয়া সেই সময়ত কি কৰিব লাগিব, এইটো হেৰি কৰি য'ত আছে সেইটো আপোনালোকে জোখ-মাখ কৰিহে তাত নামিব পাৰি। সেইটো চাওক, ইয়াত আছে আপোনাৰ, ইয়াত চাওক, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। ইয়াত মানে আপোনাৰ যদি ইয়াত নাৰিকলৰ গছ আছে, তামোল গছ আছে বা কলগছ আছে, তেনেকুৱা হ'লেতো ভালেই। ইয়াত মানে নম্বৰ দিব লাগে, বা এই আমুক কলটো জোপা, ধৰা আঠিয়া কল বা তামোল গছ যদি যথেষ্টখিনি আছে, তেনেহ'লে তামোলৰ নম্বৰ দিব লাগিব। আপোনালোকে চাবলৈ পাব, তাত মোৰ নাৰিকল গছকেইটা, তামোল গছকেইটা নম্বৰ দিয়া আছে। ধৰি লোৱা সেইখিনি 1 নম্বৰ। ইয়াত ধৰি লোৱা মোটামুটি ইয়াত একো নাই, আপুনি কুটি এটা দিব। কুটি দি পিনি ইয়াৰ পৰা এটা মিটাৰ কিবা ফুট হিচাপে এটা আন্দাজ এটা ল'ব। ইমান ফুট এই কুটিটোৰ পৰা বা এইটো তামোল গছৰ পৰা পশ্চিমে
ইমান ফুটৰ ভিতৰত এটা পুতি থৈছোঁ মানে তাতে এটা কিবা সেইটো ইয়াত লিখি থ'ব লাগে। তাৰপাছত 2 নম্বৰ ইয়াত তেনেকৈ মানে এনেকুৱা দিয়া থাকিব। আৰু পশ্চিম পালে যদি পশ্চিম চাইডে যদি এইটো মতা কিবাটো পাৰটো যদি কিবা আছে তেনেহ'লে এই চাইডে তলত যদি লগায় তেনেহ'লে তেনেকৈ দাগ দিব লাগে মানে। এতিয়া বিশেষকৈ ভিডিঅ'টো চাওকচোন বাৰু। এই পাণটো এতিয়া মই তাত পাতি দিম। এতিয়া চাওক, এতিয়া মই জোখ এটা ল'ম। এয়া হ'ল নাৰিকল 1 নম্বৰ নাৰিকল গছ। 1 নম্বৰ নাৰিকল গছৰ পৰা কোনটো ছাইডত আছে সেইটো কিতাপত লিখা থাকিব, বহীত লিখা থাকিব মানে। এয়া মই পোনে দিছোঁ। কিবাৰ পৰা নাৰিকল গছৰ পৰা পোনে ইয়াত এইটো অলপ এইটো জেগাটো মানে নামিবলৈ সুবিধা হয়, ইয়াতে নামি কৰেতো, গতিকে মই ইয়াতে পাতিম। অলপ পতালিকৈ দিম। পাতি দিলোঁ। এতিয়া পাতি দিয়া হ'ল। এতিয়া কিবাটো লিখিব লাগিব দে কলমটো। এতিয়া মই সেইটো এইটো পশ্চিমৰ 1 নং নাৰিকল গছৰ নাৰিকল গছৰ পৰা পোনে দিয়া আছে মোটামুটি এনেকুৱা। এতিয়া 1 নং নাৰিকল গছৰ পৰা মুঠতে পূব চাইডত পোনে মানে তলফালে দিছোঁ আৰু এনেকৈ লিখা আছে। মই ভিডিঅ'টো বেছি লম্বা নকৰোঁ, আৰু তাৰপাছত আপোনালোকক সেইখিনিয়ে কৈছোঁ যে যাতে আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰাকৈ চাইছে, আপোনালোকেও যাতে ছাবস্ক্ৰাইব কৰে যেন। কিয়নো এতিয়া মইতো নতুনকৈ ভিডিঅ' কৰা মানুহ, ইমানখিনি মই ভিডিঅ' বনাব নাজানো, কিন্তু বহুত ইম্পৰ্টেণ্ট মোৰ ভিডিঅ'কেইটা বহুত কৃষক ৰাইজৰ কাৰণে বহুতখিনি ইম্পৰ্টেণ্ট ভিডিঅ' আছে বাৰু, আৰু বহুতখিনি ইম্পৰ্টেণ্ট দিবলগীয়া আছে, যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে যেন। আৰু সেইখিনি কৈছোঁ। জয় কিষাণ, জয় বিজ্ঞান। থেংক ইউ।